14 ফেব্ৰুৱাৰী অৰ্থাৎ অহা কাইলৈ আছে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা 2026 বৰ্ষৰ অসমীয়া পেপাৰ আৰু অসমীয়াত কি কুৱেশ্যন আনচাৰ আহিব সকলোখিনি আজি তোমালোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে গোটেই কুৱেশ্যন পেপাৰ মই সলিউশ্যন কৰি দিম। তোমালোকে ভালদৰে এখন চাই যোৱা, ইয়াৰ পৰা পৰীক্ষাত কমন আহিব 100%। ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল, নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিবা আৰু তোমালোকৰ সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰা, যাতে তোমাৰ লগতে সকলো বন্ধু বান্ধৱীয়ে ভাল এটা মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰে। আৰু আমাৰ হোৱাটছএপ চেনেলত জইন হোৱা ডেছক্ৰিপশ্যনতে লিংক আছে, হোৱাটছএপ চেনেলত আমি লেটেষ্ট আপডেট দি থাকোঁ। তো এতিয়া ষ্টাৰ্ট কৰিছোঁ, লেটছ গো। মৰমৰ ষ্টুডেণ্টসকল, কুৱেশ্যন পেপাৰখনৰ প্ৰথমতে আহিব 7টা শ্বৰ্ট কুৱেশ্যন প্ৰথমতে তোমালোকে ক্লিয়াৰ কৰি লোৱা। তো প্ৰথমটো কুৱেশ্যন হৈছে তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। এক নম্বৰ থাকিব গোটেইকেইটা, ঠিক আছে, আৰু একেবাৰে সহজ হয়, একেবাৰে ইজি কুৱেশ্যন এইকেইটা তোমালোকে পাই থকা কুৱেশ্যন। তো ক নম্বৰ কুৱেশ্যনটো হৈছে মাজিও বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিলে? তো উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাক কোনে সম্বোধন কৰিছিলে? লক্ষ্মীনাথ বেজবৰুৱাই, ঠিক আছে, মাজিও বুলি। তো খ নম্বৰ কুৱেশ্যনটো হৈছে সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন? তো উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা, ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰপিছত গ নম্বৰ কুৱেশ্যনটো আহিছোঁ, যদি কিবা থাকি গৈছে তোমালোকে ভিডিঅ'টো ৰখাই ল'বা, ঠিক আছে। তো গ নম্বৰ কুৱেশ্যনটো হৈছে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কোনে বিশেষ অনুভৱ কৰিছিল, গৌৰৱ অনুভৱ কৰিছিল? তো সেইটো হৈছে আনন্দৰাম বৰুৱা, এইটো সকলোৱে গম পোৱাই। কুৱেশ্যন নম্বৰ ঘ, হস্তি বিদ্যানম সাৰ সংগ্ৰাম পুথিখন কোনে ৰচনা কৰিছিলে? তো উত্তৰটো হৈছে হস্তি বিদ্যানম সাৰ সংগ্ৰাম পুথিখন সুকুমাৰ বৰকাঠে উঠাৰ চনটো হৈছে 1734 খ্ৰীষ্টাব্দত ৰচনা কৰিছিল, ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। তো আমি নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নম্বৰ কুৱেশ্যন কৈছে যে তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্য গ্ৰন্থখনৰ নাম কি? তো উত্তৰটো হৈছে তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্য পুথিখনৰ নাম হৈছে কি? কামসিন্ধুৰ। আৰু মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে যেতিয়া শ্বৰ্ট কুৱেশ্যনটা লিখিবা ডাইৰেক্ট উত্তৰটো লিখি নম্বৰ পাবা, উত্তৰটো লিখিলেও নম্বৰ পাবা ডাইৰেক্ট। কিন্তু তোমালোকে যদি এনেকৈ ভালদৰে সাজি যদি লিখি দিয়া, গোটেই কুৱেশ্যনটো যদি মিলাই দিয়া, কিছুমানে লিখিব অনলি কামসিন্ধুৰ বুলি লিখি থৈ দিব। কিন্তু তোমালোকে যদি ভালদৰে একদম পৰিপাটিকৈ লিখা তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্য পুথিখনৰ নাম হৈছে কামসিন্ধুৰ, তেনেকৈ লিখিলে মানে পৰীক্ষকে বহিখন চাবলৈ ভাল পায় আৰু কিবা সৰু সুৰা ভুল থাকিলে সেইবিলাক শুদ্ধ কৰি দিয়ে, ঠিক আছে। তো তোমালোকে সেইটো কুৱেশ্যন সেইটো তোমালোকে ভালদৰে গুৰুত্ব সহকাৰে চাবা। তো প্ৰথম কুৱেশ্যনটো চিঠি চুটি গল্পটি শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? তো উত্তৰটো হৈছে চিঠি গল্পটো শিলভদ্ৰৰ 1994 চনত প্ৰকাশিত চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে, ঠিক আছে, এইকেইটা কুৱেশ্যন ক্লিয়াৰ হৈছে। তাৰপিছতে বাকী গোটেই কুৱেশ্যন চাবা। ইয়াত যিহেতু তোমালোকৰ মানে যিকোনো 7টা কৰিবলৈ দিয়ে, তোমালোকৰ কুৱেশ্যন 10টামান থাকিব পাৰে, তাৰ ভিতৰত 7টা তেনেকৈ কৰিব লাগিব, ঠিক আছে। তো দ্বিতীয় কুৱেশ্যনটো ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা ছবিখনৰ নাম কি? তো নাম লিখা বুলি দেখিলে একেটা কথাই। তো উত্তৰটো হৈছে ইন্দ্ৰমালতী, এইটো তোমালোকে সৰুৰ পৰাই পঢ়ি আহিছে। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ মৰমৰ ষ্টুডেণ্টসকল। নেক্সট কুৱেশ্যনটো হৈছে ব্ৰজেন বৰুৱাই পৰিচালিত আৱেগ মিশ্ৰিত শিলাধৰ্মী প্ৰথম অসমীয়া ছবিখনৰ নাম লিখা। তো উত্তৰটো হৈছে ডক্টৰ বেজবৰুৱা, ঠিক আছে। তাৰ পাছৰ কুৱেশ্যনটো আহিলে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? তো উত্তৰটো হৈছে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হ'ল ক্ষুদ্ৰ ভাইৰাছ বা বীজাণু। তাৰপাছতে নেক্সট কুৱেশ্যন উপকল্প শব্দৰ অৰ্থ লিখা। তো উপকল্প শব্দৰ অৰ্থ হৈছে উপবিধি, ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে এতিয়াই পঢ়িছা, এতিয়াই গোটেইখিনি মনত ৰাখি যোৱা। তাৰপাছত 2 নম্বৰ কুৱেশ্যনখিনি আহিলে তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা, মানে তোমালোক কুৱেশ্যন বেছিকৈ দিয়া হৈছে, তাৰ ভিতৰত 7টা কৰিলেই হ'ল, ঠিক আছে। এইবাৰ আহিলে তোমালোকে 2 নম্বৰ কুৱেশ্যন, মানে এইকেইটা পৰীক্ষা আহিলে 2 মাৰ্কছ আহিব। তো প্ৰথমটো কুৱেশ্যন হৈছে লক্ষ্মীনাথ বেজবৰুৱাই লিখা দুখন হাস্যব্যংগ ৰচনাৰ নাম লিখা। তো এইটো সকলোৱে ষ্টুডেণ্টে জানিব পাৰে আৰু কিছুমানে নাজানিব পাৰে, তোমালোকে লিখি ল'বা যে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা আৰু কৃপাবৰ বৰুৱাৰ উভতনি, ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰ পাছতে নেক্সট কুৱেশ্যনটো আহিলে যে ফৰিয়াদ আৰু সঁচাৰ কাঠি শব্দৰ অৰ্থ লিখা। তো এইটো তোমালোকে পৰীক্ষাত আহিব, উত্তৰটো লিখিবা যে ফৰিয়াদৰ অৰ্থ হৈছে গোচৰ বা অভিযোগ আৰু সঁচাৰ কাঠি মানে হৈছে চাবি। তাৰ পাছতে নেক্সট কুৱেশ্যনটো আহিলে গ নম্বৰ কুৱেশ্যনটো কথা কবিতাৰ 2টা বৈশিষ্ট্য লিখা। কথা কবিতাৰ 2টা বৈশিষ্ট্য তোমালোকে চাবা, ঠিক আছে, মই 3টা ইয়াত দিয়া হৈছে, তোমালোকে চাই ল'বা ভালদৰে। পাছৰ কুৱেশ্যনটা আহিছে আনন্দৰাম বৰুৱাৰ মতে কৰ্মৰ স্বৰূপ কি? তো উত্তৰটো হৈছে আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ বুলি তেওঁ গণ্য কৰিছিল। আৰু মৰমৰ ষ্টুডেণ্টসকল, মই গোটেইখিনি কুৱেশ্যন আনচাৰ ক্লিয়াৰ কৰিম, তোমালোকে গোটেইখিনি ভালদৰে চাই ল'বা, কিন্তু অলপ টাইম বেছি হ'ব পাৰে, কিন্তু তোমালোকে ভালদৰে চাই ল'বা। আৰু মই স্পীড কৈছোঁ যাতে কম সময়ত গোটেইখিনি কুৱেশ্যন মই ক্লিয়াৰকৈ তোমালোকক দিব পাৰোঁ। তাৰ প্ৰথম কুৱেশ্যনটো হৈছে হস্তি বিজ্ঞানৰ পুথি শীৰ্ষক প্ৰবন্ধটো কোন চনত কোনখন আলোচনীত প্ৰকাশ পাইছিল? 2টা কুৱেশ্যন এটেচ কৰি দিয়া হৈছে, ঠিক আছে। তো উত্তৰটো হৈছে শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীত 1953 চনত প্ৰকাশ পাইছিলে। তাৰ পাছৰ কুৱেশ্যন আহিলে প্ৰকৃত ত্যাগ মানে কি বুজা? তো উত্তৰটো হৈছে তোমালোকে উত্তৰটো চাই লওঁ, মই অলপ দীঘল যিখিনি লং কুৱেশ্যন সেইখিনি তোমালোকে লাইন বাই লাইন এনেই গাই নাথাকোঁ, গাই থাকিলে তোমালোকৰ টাইমটো লছ হ'ব, গতিকে তোমালোকে চাই লোৱা। মই যোনখিনি শ্বৰ্টকৈ আছিলে পইণ্ট দি আছে সেইখিনি মই তোমালোকক নিজে কৰি দিম। বগীয়াজৰ কুৱেশ্যন, আৰু যদি কিবা বুজি নোপোৱা মোক কমেণ্ট বক্সত জনালে হ'ল, ঠিক আছে। আৰু এই গোটেই PDF টো যদি তোমালোকক লাগে তেনেহ'লে তোমালোকে যদি ইনষ্টাগ্ৰামত চাই আছা ফ'ল' কৰি লৈ কমেণ্ট কৰি দিবা PDF বুলি, তেতিয়া তোমালোকে DM অট'মেটিক গোটেই PDF টো গুচি যাব, ঠিক আছে।
আৰু তোমালোকে কিন্তু ফ'ল' কৰি কমেণ্ট কৰিলেহে হ'ব। মই অট'মেশ্যন লগাই থোৱা আছে, তোমালোকে দুইটা কৰি লৈ PDF বুলি মোক কমেণ্ট কৰি দিবা, অট'মেটিক তোমালোকে DMলৈ গুচি যাব। বগীয়া জেটৰ কুৱেশ্যনটো তোমালোকে ক্লিয়াৰ কৰি লোৱা। তাৰপাছত নেক্সট কুৱেশ্যনটো আহিলে, এৰাবতৰ সুৰ ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্ৰতিভাধৰ নাম লিখা, আৰু উত্তৰটো লিখিবা যে লতা মংগেশকাৰ আৰু ভূপেন হাজৰিকা। তাৰপাছতে কুৱেশ্যনটো আহিলে, বিজ্ঞানীৰ কাম কি? তো উত্তৰটো তোমালোকে চাই ল'বা, মই দেখাই দিছোঁ গোটেই পেৰেগ্ৰাফটো। তাৰ পাছৰ কুৱেশ্যনটো আহিলে, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা কেইটা খুবেই গুৰুত্বপূৰ্ণ, যিকোনো এছোৱা আহিব, তোমালোকে যিকোনো এটা কৰিলেই হ'ল। তো ক নম্বৰ কুৱেশ্যনটো চাবা, কি হ'ল? একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, এওঁ যে এটা দান। তো এই যিটো বাক্যশাৰী আছে, এই বাক্যশাৰী তোমালোকে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগিব। আৰু তোমালোকে কিন্তু প্ৰসংগ ঠাইত সংগতি লিখি নিদিবা বা সংগতি ঠাইত লিখি নিদিবা। মানে তোমালোকে প্ৰসংগ সংগতি কোনটো, প্ৰসংগ কোনটো, সেইটো তোমালোকে ভালদৰে চাইহে তোমালোকে পৰীক্ষাত কিন্তু লিখিবা দেই। নহ'লে তোমালোকে এনেই ভুল হৈ যাব। যদি তুমি প্ৰসংগ ঠাইত যদি সংগতি লিখি দিয়া বা সংগতি ঠাইত যদি তুমি প্ৰসংগ লিখি দিয়া, তেতিয়া তোমালোকে গোটেই কুৱেশ্যনটো গোটেই এনচাৰটো গোটেইখিনি ভুল হৈ যাব। তো তোমালোকে চাবা ভালদৰে, মই স্ক্ৰীণত তোমালোকে দেখাই দিছোঁ। পাৰিলে তোমালোকে HD কোৱালিটি চাবা ভিডিঅ'টো, তেতিয়া তোমালোকৰ চাবলৈ সুবিধা হ'ব। লং কুৱেশ্যনতে মই এনেই লাইন বাই লাইন তোমালোকে গাই নিদিওঁ আৰু। খ নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংস্কৃতিৰ মূলধাৰ বেদ। তো এই যিটো বাক্যশাৰী আছে, এই বাক্যশাৰীও তোমালোকে উত্তৰটো ভালদৰে চাই লোৱা। একেই, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ঠিক আছে। তাৰ পাছৰ কুৱেশ্যনটো চাবা, গুৰুৰে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল তোমাৰ ভাষাৰে লিখা। এইটো লং কুৱেশ্যন, পৰীক্ষাত আহিলে 4 পৰা 5 নম্বৰ ভিতৰত আহি যাব। ঠিক আছে। মই গোটেই পেৰেগ্ৰাফটো লাহে লাহে শ্ল'লি দেখাই দিছোঁ। তোমালোকে যদি থাকি গৈছে তেনেহ'লে তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা, পাউজ কৰি ল'বা। গ নম্বৰ কুৱেশ্যনটো চাবা, গ নম্বৰ কুৱেশ্যনটো লং কুৱেশ্যনেই হয়, একে ছেম টু ছেম কুৱেশ্যন। ঠিক আছে। মই এনেই লাইন বাই লাইন তোমালোকক দি থাকিলে তোমালোকৰ টাইমটো এনেই লছ হৈ যাব। আৰু PDFটো যদি লাগে, তোমালোকে মোক অলৰেডি ক'লোৱে কি কৰিব লাগিব, তোমালোকে ফ'ল' কৰিলেও কমেণ্ট কৰিবা PDF বুলি। 5 নম্বৰ কুৱেশ্যন চাবা, তলৰ যিকোনো 5টা প্ৰশ্নৰ কেৱল উত্তৰহে লিখিবা। ঠিক আছে। তো তোমালোকে প্ৰথমটো কুৱেশ্যন চাবা, মানে অথনি আমি পাঠৰ যিখিনি কুৱেশ্যন এনচাৰ আছিলে, পাঠৰ কুৱেশ্যন এনচাৰ 1 নম্বৰ কুৱেশ্যন সেইখিনি পঢ়িলোঁ। এতিয়াৰ পৰা যিটো পৰ্যায় হৈছে, এই পৰ্যায়টো হৈছে কবিতাৰ পৰা যাব। ঠিক আছে। যিখিনি কবিতা আছিলে, সেই কবিতাখিনিৰ পৰা আহিছে। 5টা আমি উত্তৰ লিখিব লাগিব, 6-7টামান দিব কুৱেশ্যন। ক নম্বৰ কুৱেশ্যনটো হৈছে, উঠৰে উঠ বাপু গোপালহে বৰগীতটি কি ৰাগত বন্ধা আছে। এইটো সকলোৱে পঢ়িয়ে আছে, নন ষ্টপ পঢ়িয়ে আছে, কিতাপখন খুলিলে তোমালোকে গম পোৱাহে। ঠিক আছে। উঠৰে উঠ বাপু গোপালহে বৰগীতটো কৌ ৰাগত বন্ধা হৈছে। ঠিক আছে। তাৰ পাছৰ কুৱেশ্যনটো হ'ল, তেজ শব্দৰ অৰ্থ লিখা। তেজ শব্দৰ অৰ্থ হৈছে নিজে কৰা। তোমালোকে কিন্তু তেজ ব্লাডৰ কথা কোৱা নাই, এইটো তেজ হৈছে সংস্কৃত ভাষাৰ, তেজ শব্দৰ অৰ্থ হৈছে নিজে কৰা। তাৰ পাছৰ চাবা, গ নম্বৰ কুৱেশ্যনটো, অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাৱধাৰা প্ৰথম কোনগৰাকী কবিৰ কবিতাত প্ৰকাশ পাইছিল। তো উত্তৰটো হৈছে মফিজুদ্দিন আহমেদ হাজৰিকা। তাৰ পাছৰ কুৱেশ্যনটো আহিলে গ নম্বৰ কুৱেশ্যনটো, জাগৃতি কাব্যগ্ৰন্থৰ ৰচয়িতা কোন। তো উত্তৰটো হৈছে নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, পূজাৰ 17বিধ উপকৰণক এটা শব্দত কি বুলি কোৱা হয়। তো উত্তৰটো হৈছে ৰোষ খুব ছাৰ। ঠিক আছে। তাৰ পাছৰ কুৱেশ্যনটো আহিলে, বিশ্বশিল্পী মহাবিশ্বৰ কবিয়ে কাক বিশ্বশিল্পী বুলি অভিহিত কৰিছে। তো উত্তৰটো হৈছে ঈশ্বৰ বা ভগৱানক অভিহিত কৰিছে। পাছৰ কুৱেশ্যনটো আহিলে, পচুৱা আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদন কৰিছিলে। তো উত্তৰটো হৈছে কেশৱ মহন্তই। তাৰ পাছৰ কুৱেশ্যনটো আহিলে, কৰ্ণতম কবিতাটিৰ আধাৰ লোকজীৱন কথাষাৰ শুদ্ধনে। তো কথাষাৰ হৈছে শুদ্ধ। তাৰ পাছৰ কুৱেশ্যন আমি চাম এবাৰ, তলৰ যিকোনো 5টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। মানে তোমালোকে এইকেইটা কুৱেশ্যন 2 নম্বৰ আহিব। ঠিক আছে। তো ক নম্বৰ কুৱেশ্যনটো হৈছে, বৰগীত বিষয়বস্তু কেইটা ভাগত ভাগ কৰিব পাৰি। ভাগসমূহ লিখা। তো উত্তৰটো হৈছে বৰগীতৰ বিষয়বস্তু 6টা ভাগত ভগাব পাৰি, আৰু ভাগসমূহ হৈছে লীলা, বিষ, বিৰক্তি, পৰমাৰ্থ, সুৰ আৰু চাতুৰী। তাৰ পাছৰ কুৱেশ্যনটো আহিলে খ নম্বৰ কুৱেশ্যনটো, সপ্ত আৰু ৰসগুণ কি। তো সত্ৰৰ ৰসগুণ হৈছে শান্ত আৰু নম্ৰ, ই সুদাদায়ক আৰু জ্ঞানাত্মক, আৰু ৰস হৈছে ৰাসসিক গুণ যি অহংকাৰ সৃষ্টি কৰে, অৰ্থাৎ এই গুণৰ বাবে মানুহ বাসনাত আসক্ত হয়। তো এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰপিছত নেক্সট কুৱেশ্যন চাবা, নলিনীবালা দেৱীয়ে উষাৰ আগমনৰ বৰ্ণনা কেনেদৰে দিছিলে। তো উত্তৰটো তোমালোকে লিখিবা যে, কবি নলিনীবালা দেৱীয়ে কৈছে যে নিয়ৰৰ মালা গাঁঠি সোণালী সাজ পিন্ধি উষা আহে। উষাৰ আগমনত প্ৰকৃতিও নীৰৱ হৈ পৰে আৰু প্ৰকৃতি নিৰলা ৰূপত থাকে। ঠিক আছে। এইটো কুৱেশ্যন ক্লিয়াৰ। ভালদৰে তোমালোকে এতিয়াই পঢ়িছা, এতিয়াই গোটেইখিনি কুৱেশ্যন মনত ৰাখি লোৱা, আৰু যিটো পৰীক্ষা অহা কাইলৈ হ'লেই, গতিকে তোমালোকে এতিয়াই গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰি লোৱা। ঘ নম্বৰ কুৱেশ্যনটো হৈছে, জনতাৰ আহ্বান কবিতাটিত কবিয়ে কাৰ জয়ৰ কথা ঘোষণা কৰিছে। তো উত্তৰটো হৈছে জনতাৰ আহ্বান কবিতাটিত কবিয়ে জনতাৰ জয়ৰ কথা ঘোষণা কৰিছে। এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰ পাছৰ কুৱেশ্যন চাবা, ঙ কুৱেশ্যনটো হৈছে, কাঠমিস্ত্ৰীয়ে ৰান্দাৰ হেঁচাৰ কি কি গছৰ কাঠত মনোহৰ ৰূপ দিয়ে। তো উত্তৰটো হৈছে নিৰস আৰু কঠিন বেকা বেকি গছৰ কাঠত মনোহৰ ৰূপ দিয়ে। তাৰ পাছৰ কুৱেশ্যন, অৰ্থ লিখা। মোক
মোক তুল আঘোণ তেওঁ হালধীয়া। উত্তৰ হৈছে মোক তুল আঘোণ মানে হৈছে তোমালোকে কি পকা ধানে পৰিপূৰ্ণ হোৱা আঘোণক বুজাইছে আৰু তেওঁ মানে হৈছে হালধীয়া বা পাতল হালধীয়া ঠিক আছে। তাৰ পাছৰ কুৱেশ্যনটো আহিলে কৰুণোত্তম কবিতাটিৰ জৰিয়তে দেউতাক আৰু মাকৰ স্মৃতি কেনেকৈ জাগ্ৰত হয় বুলি কবিয়ে উল্লেখ কৰিছে। তো উত্তৰটো তোমালোকে চাবা যে আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গোন্ধ পালে কবিৰ স্মৃতি পিতৃ জাগ্ৰত হয় আৰু দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে। তাৰ পাছৰ কুৱেশ্যনটো আহিলে প্ৰসংগ সংগীতৰ ব্যাখ্যা কৰা আহিলে যিকোনো এফাকে অৰ্থাৎ তোমালোকে ইয়াত দুটা দিয়া হৈছে যিকোনো এটা কৰিলেই হ'ল ঠিক আছে। তো ক নম্বৰ গোটেই তোমালোকে চাবা গোটেই মই এইটো দেখাই দিছোঁ এফালে লাহেকৈ দেখাই দিছোঁ প্ৰসংগীত সংগতি গোটেইখিনি লাষ্টত গৈ ব্যাখ্যা লিখিবা গোটেইখিনি লিখি দিবা আৰু নেক্সট খটো চাবা দুইটাই চাই যাবা যিকোনো এটা আহি গ'লে তোমালোকে ভালদৰে লিখি দিবা ভালদৰে তোমালোকে চাই লোৱা। নেক্সট কুৱেশ্যনটো আহিলে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। তো ক নম্বৰ উত্তৰটো মানে এইটাই কুৱেশ্যন পৰীক্ষাত আহিলে 3 পৰা 4 নম্বৰৰ ভিতৰত আহিব। ডক্টৰ বাণীকান্ত কাকতি কালিৰাম মেধি আৰু দেৱেন্দ্ৰনাথ বৰুৱাই বৰগীতসমূহক কি বুলি কৈছে এফালৰ পৰা তোমালোকে ভালদৰে লিখি যোৱা ঠিক আছে। তো উত্তৰটো লিখিবা যে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নবল নাম্বাৰ্ছ বুলি কৈছিলে হয় নহয় তোমালোকে এইটো পাঠত পঢ়িছিলে। তাৰপিছতে কালিৰাম মেধিয়ে কৈছিলে গ্ৰেট ছং বা ছং কেলেষ্টিয়েল আৰু দেৱেন্দ্ৰনাথ বৰুৱাই কৈছিলে হলি ছংছ বুলি মানে গণ্য কৰিছিলে কিসমূহক গণ্য কৰিছিলে বৰগীতসমূহক ঠিক আছে। তাৰ পাছৰ কুৱেশ্যন আহিলে 10 নম্বৰ কুৱেশ্যন তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। তো প্ৰথমটো কুৱেশ্যন হৈছে ভাৰতীয় দৰ্শনে মূল্যবোধক কি 4টা শ্ৰেণীত ভাগ কৰিছে। তো উত্তৰটো হৈছে ভাৰতীয় দৰ্শনে মূল্যবোধক ধৰ্ম অৰ্থ কাম আৰু মুখ্য এই 4টা শ্ৰেণীত ভাগ কৰিছে। তাৰ পাছৰ কুৱেশ্যনটো হ'ল নৈতিক স্বতন্ত্ৰতা বুলিলে কি বুজা। তো তোমালোকে ভালদৰে উত্তৰটো চাই লোৱা দেখাই দিছোঁ মই স্ক্ৰীণত। তাৰ পাছৰ কুৱেশ্যন মানসিক শক্তি মানে কি মানসিক শক্তি মানে হৈছে বুদ্ধি বিমূৰ্তি চিন্তনৰ ক্ষমতা আৰু যুক্তি শক্তি বিভিন্ন দিশত আগ্ৰত আদি। আৰু ঘ নম্বৰ কুৱেশ্যনটো হৈছে কিশোৰ সংস্কৃতি কাক বোলে কিশোৰ সংস্কৃতি তোমালোকে ভালদৰে চাই লোৱা। তাৰ পাছৰ কুৱেশ্যন আহিলে এবাৰ চমুকৈ লিখা যিকোনো দুটা মানে তোমালোকক বেছি দিয়া হৈছে যিকোনো দুটা কৰিব লাগিব। তো প্ৰথমটো কুৱেশ্যন এইকেইটা হৈছে তোমাৰ গ্ৰামাৰ বিভক্তি কাক বোলে অসমীয়া ভাষাত বিভক্তি প্ৰধানত কেই প্ৰকাৰৰ ভালদৰে চাই লোৱা দেখাই দিছোঁ মই। নেক্সট কুৱেশ্যন হৈছে তদ্ধিত প্ৰত্যয় কাক বোলে দুটা উদাহৰণ দিয়া তদ্ধিত প্ৰত্যয় তোমালোকে ভালদৰে চাই লোৱা গোটেই ডিটেইলছত মই দিয়া হৈছে। জতুৱা ঠাঁচ বুলিলে কি বুজা জতুৱা ঠাঁচৰ 2 ধৰণৰ প্ৰয়োগ কি ভালদৰে তোমালোকে লিখা। 13 নম্বৰ কুৱেশ্যন হৈছে তলৰ যিকোনো 6টা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি দি প্ৰত্যয় কি প্ৰত্যয় মানে যোগ হৈছে তাত তোমালোকে লিখিব লাগিব গোটেইখিনি দেখাই দিছোঁ এফালৰ পৰা তোমালোকে লাহে লিখি ল'বা। নেক্সট কুৱেশ্যন হৈছে তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা যিকোনো 4টা মানে ইয়াত বহুতখিনি দিয়া হৈছে যিকোনো 4টা যোনটো পৰা তোমালোকে কৰিলেই হ'ল আৰু ঠিক আছে। তো মৰমৰ ষ্টুডেণ্টসকল আজিলৈ ভিডিঅ'টো মানে তোমালোকে ভালদৰে গোটেইখিনি পঢ়া ইয়াৰ পৰা পৰীক্ষাত কমন আহিব আৰু আমাক সদায় ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল তলত ক্লিক কৰি দিবা আৰু যদি ইনষ্টাগ্ৰামত চাইছা তেনেহ'লে আমাক ফ'ল' কৰি PDF বুলি কমেণ্ট কৰিবা তেতিয়া তোমালোকে অট'মেটিক PDFটো গুচি যাব আৰু আমাৰ পেইড PDF যদি কিনা তেনেহ'লে তোমালোকে আমাৰ স্ক্ৰীণত দেখিবা ফোন নম্বৰ সেই ফোন নম্বৰ তোমালোকে কণ্টেক্ট কৰিলে হ'ল। তো আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ।